মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। হিন্দু কিশোৰীক ধৰ্ষণৰ অভিযোগত অভিযুক্তৰ বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ। ধুবুৰীৰ তামাৰহাটত অপৰাধীৰ ঘৰত অগ্নিসংযোগ। ধৰ্ষণৰ অভিযোগত অভিযুক্তৰ বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ। মূল অভিযুক্ত জামাল শ্বেখক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে চলাই আছিল তদন্ত চলি থকাৰ মাজতে অভিযুক্ত জামালৰ বাসগৃহত কৰে অগ্নিসংযোগ। কিশোৰীৰ সৈতে কুকাণ্ড কৰি বাবুকি দিছিল জামাল শ্বেখে। অভিযুক্ত জামালৰ বাবে হাস্পাতালত জীৱন মৃত্যুৰে যুঁজি আছিল হিন্দু কিশোৰীগৰাকীয়ে। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। 6 ফুট দৈৰ্ঘ্যৰ ছোৱালী বিচাৰি হাহাকাৰ। ছোৱালী বিচাৰি দিলেই লাভ কৰিব 1 কোটি টকা। 6 ফুট দৈৰ্ঘ্যৰ মুছলমান ছোৱালী বিচাৰি হাহাকাৰ। 1 কোটি টকা পৰ্যন্ত দিবলৈ সাজু 6 ফুট দৈৰ্ঘ্যৰ ছোৱালীৰ বাবে। ধুবুৰীত 6 ফুট উচ্চতাৰ ছোৱালী বিচাৰি হাহাকাৰ। কেৱল মাত্ৰ আধা ঘণ্টাৰ বাবে লাগে 6 ফুট দৈৰ্ঘ্যৰ ছোৱালী। ধুবুৰী ফলিমাৰী গাঁৱৰ কবিৰাজৰ ওচৰত ছোৱালীগৰাকী বহিলেই দিয়া হ'ব 1 কোটি টকা। 1 কোটি টকা দিয়াৰ প্ৰলোভনেৰে এগৰাকী যুৱতীক হাৰাশাস্তি। অৱশেষত ধৰা পৰিল আৰক্ষীৰ জালত 4জনকৈ লোক। কি কাৰণত কিয় কবিৰাজৰ ওচৰত বহিব লাগে সেয়া অস্পষ্ট হৈ আছে এতিয়াও। অচিনাকি দম্পতীয়ে যুৱতীগৰাকীৰ ঘৰত গৈ বুজাবলৈ চেষ্টা চলোৱাত চিঞৰ বাখৰ কৰে ঘৰৰ পৰিয়ালৰ লোকে। আৰু লগে লগে স্থানীয় লোকে উত্তম মাধ্যম দি ধুবুৰী আৰক্ষীক গতাই দিয়ে 4জন লোকক। ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰাতিটোৰ ভিতৰতে পদত্যাগ কৰিবলৈ সাজু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেলেংগানা কৰ্ণাটকত কংগ্ৰেছে ঋণ লৈছে নে নাই সেই কথা স্পষ্ট কৰক। আৰু লগতে মুখ্যমন্ত্ৰীজনে মন্তব্য কৰি কয়, কংগ্ৰেছ শাসিত কোনখন ৰাজ্যই ঋণ লোৱা নাই, মোক লিষ্টখন আনি দিয়ক। যদি প্ৰমাণ দিব পাৰে মই ৰাতিটোৰ ভিতৰতে ৰিজাইন দি দিম। কংগ্ৰেছক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিৰ নামত দৰিদ্ৰ মহিলাৰ পৰা 500ৰ পৰা 1000 টকাকৈ সংগ্ৰহ কৰিছে বিজেপি নেতাই। অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ। বৰমপুৰৰ কঠীয়াতলীত একাংশ বিজেপি কৰ্মীৰ বিৰুদ্ধে অভিযোগ। আঁচনি প্ৰদানৰ নামত দৰিদ্ৰ মহিলাৰ পৰা 500ৰ পৰা 1000 টকাকৈ সংগ্ৰহ কৰিছে বিজেপি নেতাই। বৰমপুৰৰ বিজেপি নেতা বকুল শিলৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ। ধন সংগ্ৰহ কৰি আঁচনি প্ৰদান কৰিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে মহিলাসকল। প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত বিজেপি নেতা বকুল শিলক জবাবদিহি কৰিছে মহিলাসকলে। মহিলাসকলৰ ৰুদ্ৰ ৰূপ দেখি পলায়ন কৰিবলৈ বাধ্য হয় বিজেপি নেতাগৰাকী। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। অৰুণোদয় বৃদ্ধ পেঞ্চন চৰকাৰী ঘৰৰ নামত ঘোচ বিচাৰিছে নেকি? নথি পত্ৰৰ নামত গাঁওবুঢ়াই ধন বিচাৰিলেও কৰক অভিযোগ। মুকলি কৰা হৈছে 6টাকৈ বিশেষ ফোন নম্বৰ। ৰাজ্যৰ লাখ লাখ লোকলৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়ে ঘোচ বিচাৰিছে নেকি আপোনাৰ? এটকাও ঘোচ ল'লে যাব লাগিব জেললৈ, কিয়নো ইতিমধ্যে মুকলি কৰিছে 6টাকৈ বিশেষ ফোন নম্বৰ। সেই বিশেষ ফোন নম্বৰটো হৈছে 6026903418 আৰু লগতে 6026901243 নম্বৰত হোৱাটছআপ যোগে দিব পাৰিব অভিযোগ। আৰু লগতে মুকলি কৰিছে টল ফ্ৰী নম্বৰ 180034536767 আৰু লগতে মেইল কৰিব পাৰিব complaints.vac@gmail.com। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা বিশেষ ফোন নম্বৰ। এতিয়াৰে পৰা আপোনাৰ এটা অভিযোগত ঘোচ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত।